তো নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল আসাম গভৰ্ণমেণ্ট জবছলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু থাম্বনেইল লিখি আপোনালোকে গম পাইছে যে ভিডিঅ'টো মই কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ। গতিকে নিউজটো এনেকুৱা যে কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰায় 55,000টা পোষ্ট মুকলি হৈছে। কেন্দ্ৰীয় বিশ্ববিদ্যালয় এটা ৰিক্ৰুইটমেণ্ট 2025 চনত প্ৰকাশ পাইছে। তো তাৰ গোটেই ডিটেইলছ আজি আমি ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব। আৰু কিবা যদি অসুবিধা পায় আপোনালোকে মোক কমেণ্টত কমেণ্ট কৰিব পাৰে বা মোক পাৰ্চনেল নম্বৰত মেছেজ কৰিব পাৰে। আৰু ইয়াৰ আগতে মোৰ চেনেলটো যদি আজি আপুনি নতুনকৈ আহিছে তেন্তে এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি সদায় চাই থাকিব পাৰে। ঠিক আছে, গতিকে আহক মূল কথালৈ আহোঁ। গতিকে এই ৰিক্ৰুইটমেণ্টটো হৈছে টিচাৰৰ বাবে। ঠিক আছে, মেইনলি তো আমি গোটেই ডিটেইলছটো পঢ়োঁ। অৰ্গেনাইজেশ্যন কেন্দ্ৰীয় বিশ্ববিদ্যালয় সংগঠন, যাক চমুতে KBS বুলি কোৱা হয়। আৰু এক্সামটো হৈছে KBS ৰিক্ৰুইটমেণ্ট 2025। পোষ্টবিলাকৰ নাম কি? PGT মানে পষ্ট গ্ৰেজুৱেট টিচাৰ, TGT মানে হৈছে ট্ৰেইনড গ্ৰেজুৱেট টিচাৰ, PRT প্ৰাইমেৰী টিচাৰ, প্ৰিন্সিপাল, ভাইচ প্ৰিন্সিপাল, নন টিচিং পোষ্ট। টোটেল নাম্বাৰ অফ ভেকেঞ্চি কিমান বুলি কৈছে? প্ৰায় 55,473টা ভেকেঞ্চি টোটেল মুকলি কৰা হৈছে। আৰু মোড অফ এপ্লিকেশ্যন অনলাইন হ'ব। আৰু নটিফিকেশ্যন ৰিলিজ কেতিয়া কৰাইছিল? মে'ত কৰা হৈছে। আৰু অফিচিয়েল ৱেবছাইটটো kbsangathan.nic.in। ঠিক আছে, এইটো হৈছে ইয়াৰ অফিচিয়েল ৱেবছাইট। যিকোনো কিবা জানিবলৈ আপুনি ইয়াৰ অফিচিয়েল যিটো ৱেবছাইট হয় তাত গ'লে আপুনি সকলোখিনি বুজি পাব। ঠিক আছে, আৰু মই সম্পূৰ্ণ গোটেই ডিটেইলছবিলাক ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপুনি ডাইৰেক্ট ইয়াৰ অফিচিয়েল ৱেবছাইটত যাব পাৰিব। ঠিক আছে, তো আহক এতিয়া এপ্লিকেশ্যন ফিজ কেনেকুৱা কৈছে ইয়াৰ। প্ৰিন্সিপাল পষ্টৰ কাৰণে 1500 টকা এপ্লিকেশ্যন ফিজ, ভাইচ প্ৰিন্সিপালৰ বাবে 1500 টকা এপ্লিকেশ্যন ফিজ, আৰু যিকেইটা পষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে প্ৰায় 1000 টকা ফিজ ল'ব। ট্ৰেইনড গ্ৰেজুৱেট টিচাৰ অৰ্থাৎ TGTৰ বাবে 1000 টকা ল'ব। PRTৰ বাবে 1000, PRT মানে হৈছে প্ৰাইমেৰী টিচাৰৰ বাবে। ঠিক আছে, লাইব্ৰেৰিয়ানৰ কাৰণে প্ৰায় 1000 টকা ল'ব। আৰু নন টিচিং যিখিনি ষ্টাফৰ যিবিলাক পষ্ট আছে তাৰ বাবে 500 টকা লোৱা হ'ব বুলি কোৱা হৈছে। আৰু এডুকেশ্যনেল যি কোৱালিফিকেশ্যন কি কি বিচাৰিছে চাওক। পষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে BEd উইথ মাষ্টাৰ ডিগ্ৰী ইন দ্য ৰেলিভেণ্ট ছাবজেক্ট। ঠিক আছে, আপুনি মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব, লগতে BEd থাকিব লাগিব। ঠিক আছে, আৰু TGT যিটো ট্ৰেইনড গ্ৰেজুৱেট টিচাৰ যিটো পষ্ট ওলাইছে তাৰ বাবে BEd থাকিব লাগিব উইথ গ্ৰেজুৱেশ্যন ডিগ্ৰী ইন দ্য ৰেলিভেণ্ট ছাবজেক্ট। ঠিক আছে, তাৰপিছত প্ৰাইমেৰী টিচাৰৰ বাবে আপোনাৰ গ্ৰেজুৱেশ্যন থাকিব লাগিব, লগতে DLED বা BLED থাকিব লাগিব, আৰু CTET CTET যিটো কোৱালিফিকেশ্যন আপুনি কৰিব লাগিব। ঠিক আছে, আৰু প্ৰিন্সিপাল আৰু ভাইচ প্ৰিন্সিপালৰ বাবে কি লাগিব বুলি কৈছে? BEd লাগিব, লগতে মাষ্টাৰ ডিগ্ৰী এণ্ড ৰিকুৱাৰ্ড যিবিলাক এক্সপিৰিয়েঞ্চ লাগে প্ৰিন্সিপাল আৰু ভাইচ প্ৰিন্সিপালৰ বাবে সেইবিলাক লাগিব। ঠিক আছে, আৰু লাইব্ৰেৰিয়ানৰ বাবে আপোনাৰ বেচেলৰ ডিগ্ৰী থাকিব লাগিব, গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, আৰু ইন লাইব্ৰেৰী ছায়েন্সত থাকিব লাগিব। আপোনাৰ বেচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰী ছায়েন্সত আপুনি লাইব্ৰেৰিয়ানৰ পষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। ঠিক আছে, আৰু নন টিচিং যিখিনি ষ্টাফ আছে ভেৰিজ এজ পাৰ দ্য ৰিকুৱাৰমেণ্টছ অফ দ্য পষ্ট, সেইবিলাক পষ্ট অনুসৰি তাৰ যিবিলাক কোৱালিফিকেশ্যন সেইবিলাক থাকিব লাগিব। ঠিক আছে, আৰু কেনেকৈ চিলেকশ্যন প্ৰচেছ কৰা হ'ব? প্ৰথমতে এটা ৰিটেন এক্সাম হ'ব, তাৰপিছত ডেমো টিচিং এটা আপোনালোকৰ পৰীক্ষা লোৱা হ'ব, তাৰপিছত আপোনালোকৰ ইণ্টাৰভিউ লোৱা হ'ব। যিটো আপোনাৰ ৰিটেন এক্সাম তাৰ পৰা 70% মাৰ্কছ যোগ কৰা হ'ব, আৰু ডেমো টিচিঙৰ পৰা 15% আৰু ইণ্টাৰভিউৰ পৰা 15% মাৰ্কছ যোগ কৰা হ'ব। ঠিক আছে, কেণ্ডিডেটছ মাষ্ট কোৱালিফাই ফৰ অল 3 stages ফৰ ফাইনেল চিলেকশ্যন। ফাইনেল চিলেকশ্যনৰ কাৰণে আপুনি 3টাও কোৱালিফাই কৰিব লাগিব। ৰিটেন এক্সামো দিব লাগিব, ডেমো টিচিঙো কৰিব লাগিব, আৰু ইণ্টাৰভিউ দিব লাগিব। ঠিক আছে, তেহে আপোনাক ফাইনেল চিলেকশ্যনৰ বাবে চিলেক্ট কৰা হ'ব। তাৰপিছত কি কৈছে চাওক, এক্সাম পেটাৰ্ণৰ বিষয়ে কেনেকৈ কৈছে। টোটেল কুৱেশ্যন 150টা আহিব, আৰু টোটেল মাৰ্কছ আহিব 150, অৰ্থাৎ প্ৰতিটো কুৱেশ্যনৰে 1 নম্বৰকৈ থাকিব, আৰু সময় দিয়া হ'ব 2.5 ঘণ্টা সময়। আৰু কি কি টপিকৰ ওপৰত কুৱেশ্যন আহিব? জেনেৰেল ইংলিছ আহিব, জেনেৰেল হিন্দী, ৰিজনিং এবিলিটি, কম্পিউটাৰ লিটাৰেচি, টিচিং এপ্টিটিউড এণ্ড ছাবজেক্ট স্পেচিফিক কুৱেশ্যনছ, এনেকুৱা ধৰণৰ টপিকবিলাকৰ ওপৰত আহিব। ঠিক আছে, অলৰেডি মই কৈ থৈছোঁ টোটেল কুৱেশ্যন 150, টোটেল মাৰ্কছ 150 আহিব। ঠিক আছে, আৰু চিলেবাছবিলাক কৈ দিছোঁ। জেনেৰেল ইংলিছ, জেনেৰেল হিন্দী, ৰিজনিং, নিউমেৰিকেল এবিলিটি, কম্পিউটাৰৰ ওপৰত নলেজ, জেনেৰেল এৱাৰনেছ, এইবিলাকৰ টপিকৰ ওপৰত কুৱেশ্যন আহিব। ঠিক আছে, আৰু কেনেকৈ এপ্লাই কৰিব লাগে? এতিয়ালৈ যিটো অফিচিয়েল ৱেবছাইটটো বা এপ্লাই লিংকটো এতিয়ালৈকে আপলোড কৰা হোৱা নাই। এদিন দুদিনতে নিশ্চয় এপ্লাই কৰিব, আপলোড কৰা হ'ব। লগত মই আকৌ এটা ভিডিঅ' দি আপোনালোকক জনাই দিম। ঠিক আছে, এপ্লাই কৰা প্ৰচেছটো তেনেই সহজ হ'ব। আপুনি যিটো কেন্দ্ৰীয় বিদ্যালয় যিটো অফিচিয়েল ৱেবছাইট হয় তাত গ'লে প্ৰথমতে যিটো kbsangathan.nic.in, তাত আপোনালোকে লগইন হ'লে তাৰপিছত আপুনি যিখিনি ৰিকুৱাৰ্ড ডকুমেণ্টছ লাগে বা সেইখিনি আপলোড কৰিলে, তাৰপিছত যিটো এপ্লিকেশ্যন ফিজ সেইটো দিয়াৰ পিছতে আপুনি নিজৰ
যিখন এপ্লিকেশ্যনখন সেইখন প্ৰিণ্ট আউট কৰিব পাৰিব। তাৰপিছত আপুনি এক্সাম ডেট যেতিয়া প্ৰকাশ পাৰিব তেতিয়া এক্সাম দিবলৈ যাব পাৰিব। অতি সহজ প্ৰচেছ, ঠিক আছে। তথাপিও মই বুজাই দিম যেতিয়া আপলোড কৰা হয়, ঠিক আছে। গতিকে ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিল যদি লাইক আৰু শ্বেয়াৰ কৰিব, আৰু কিবা অসুবিধা থাকিলে মোক আপোনালোকে কমেণ্টত জনাব পাৰে। আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে আকৌ এবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰি ল'ব। তো ভিডিঅ'টো কিহৰ ওপৰত বনাইছিলোঁ মই আপোনালোকে নিশ্চয় বুজি পাইছে। কেন্দ্ৰীয় যি বিদ্যালয় আছে KBS, কেন্দ্ৰীয় বিদ্যালয় সংগঠন, গতিকে তেওঁলোকে এটা প্ৰায় 55,000 পষ্টৰ বাবে এটা ভেকেঞ্চি মুকলি কৰিছে। 55,000 ভেকেঞ্চিৰ বাবে যিবিলাক গ্ৰেজুৱেট টিচাৰ হয়, পষ্ট গ্ৰেজুৱেট প্ৰিন্সিপাল, ভাইচ প্ৰিন্সিপাল, বিভিন্ন পষ্টৰ বাবে তেওঁলোকে এটা জাননী জাৰি কৰিছে, ঠিক আছে। এতিয়ালৈ অনলাইন লিংকটো আপলোড কৰা হোৱা নাই। যেতিয়া অনলাইন লিংকটো আপলোড কৰা হ'ব মই আকৌ এটা ভিডিঅ' বনাই আপোনালোকক জনাম, ঠিক আছে। গতিকে বহুত বহুত ধন্যবাদ। জয় হিন্দ, জয় আই অসম।